নমস্কাৰ ক্ৰছ কাৰেণ্টৰ সমুখ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰহেলিকাতাই কোনোবাই বিক্ৰী কৰিছিল নিজৰ শেষ সম্বল কোনোবাই ধাৰ কৰি যোগাৰ কৰিছিল টকা কোটি কোটি টকা খৰচ কৰি নিজৰ আৰু পৰিয়ালৰ বাবে আমেৰিকাৰ সপোন ক্ৰয় কৰিছিল তেওঁলোকে আৰু শেষত হাতকেৰেয়াত শেষ হ'ল তেওঁলোকৰ স্বপ্ন আমেৰিকাৰ সামৰিক বিমানত ঘূৰি আহিব লগা হ'ল দেশলৈ আমেৰিকাৰ পৰা ভাৰতীয় অভিবাসীক বিতৰণৰ ইছুত উত্তাল দেশৰ সংসদ আৰু অৱশেষত আমেৰিকাৰ পৰা ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিতৰণ সন্দৰ্ভত মুখ খুলিলে ভাৰতে বৃহস্পতিবাৰে সংসদত এক বিবৃতি প্ৰদান কৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে কোনো এখন দেশৰ পৰা অনুপ্ৰৱেশকাৰীক বিতৰণ কৰা এটা স্বাভাৱিক প্ৰক্ৰিয়া বিতৰণৰ প্ৰক্ৰিয়াটো নতুন নহয় বিতৰণ বহু বছৰ ধৰি চলি আহিছে আমেৰিকাৰ পৰা ভাৰতীয় লোকক বিতৰণ কৰাৰ সমান্তৰালকৈ প্ৰকাশ পাইছে বিতাৰিত ভাৰতীয় লোকক চৰম দুৰ্ব্যৱহাৰ কৰাৰ কথাও হাত ভৰিত হাতকেৰেয়া শিকলি লগাই আমেৰিকাই মানৱ অধিকাৰ উলংঘা কৰা বুলি চৰ্চিত হৈছে দেশজুৰি এই লোকসকলৰ সৈতে আমেৰিকাই কৰা দুৰ্ব্যৱহাৰৰ সন্দৰ্ভত বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে আমি আমেৰিকা চৰকাৰৰ সৈতে আলোচনা কৰি আছো যাতে ঘূৰাই দিয়া বিতাৰিত সকলৰ প্ৰতি কোনো ধৰণৰ দুৰ্ব্যৱহাৰ নহয় জয়শংকৰে লগতে কয় বিদেশত অবৈধভাৱে বাস কৰা দেখা গলে নিজৰ নাগৰিকক ঘূৰাই লোৱাটো সকলো দেশৰ দায়িত্ব ৰাজ্যসভাত ভাষণ দি জয়শংকৰে কয় বিতাৰিতসকলে প্ৰদান কৰা তথ্যৰ ভিত্তিত আইন প্ৰয়োগকাৰী সংস্থাসমূহে এজেণ্ট আৰু এনে সংস্থাসমূহৰ বিৰুদ্ধে প্ৰয়োজনীয় প্ৰতিৰোধমূলক আৰু আদৰ্শগত ব্যৱস্থা গ্ৰহণ কৰিব উল্লেখ্য যে বিৰোধী দলৰ বহু সাংসদে আমেৰিকাত অবৈধভাৱে বাস কৰা ভাৰতীয়ক ঘূৰাই পঠোৱাৰ পদ্ধতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল বুধবাৰে 104 জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰী কঢ়িয়াই অনা আমেৰিকাৰ সামৰিক বিমান অমৃতসৰত উপস্থিত হয় ডোনাল্ড ট্ৰাম্প চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে লোৱা ব্যৱস্থাৰ অংশ হিচাপে ভাৰতীয়ক বিতাৰিত কৰা এইটোৱেই প্ৰথমটো গোট বিতাৰিত লোকসকলে দাবী কৰে যে গোটেই যাত্ৰাত তেওঁলোকক হেণ্ডকাফ বান্ধি ৰখা হৈছিল আৰু অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতহে তেওঁলোকক মুকলি কৰি দিয়া হৈছিল কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আৰু সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱকে ধৰি বিৰোধী সাংসদসকলে সংসদ কমপ্লেক্সত আমেৰিকা কৰ্তৃপক্ষই ভাৰতীয়ৰ প্ৰতি কৰা ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ বিৰোধী নেতাই হেণ্ডকাফ পিন্ধি প্ৰতিবাদো সাব্যস্ত কৰে চৰকাৰক আক্ৰমণ কৰি কংগ্ৰেছ নেতা গৌৰৱ গগৈ কয় যে ভাৰতীয়ক যি ধৰণেৰে উভতাই পঠোৱা হৈছিল সেইটোৱেই চৰকাৰৰ অসহায় অৱস্থা প্ৰতিফলিত কৰিছে এতিয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব যে ভাৰত চৰকাৰে সন্মানজনকভাৱে ভাৰতীয় নাগৰিকসকলক দেশলৈ উভতাই আনিব পাৰিবনে নোৱাৰে